জনাম যে এই গৰমৰ পৰা কিছু পৰিত্ৰাণ আহিব কিন্তু আগন্তুক 7টা দিনৰ ভিতৰত অৰ্থাৎ বৰ্তমানৰ এই সপ্তাহটোত বিশেষকৈ 11 জুনৰ পৰা 14 জুনৰ ভিতৰত হ'ব ধাৰাসাৰ বৰষুণ অসমৰ বাবে আছে এক প্ৰকাৰ সতৰ্কবাণী স্বাগতম জনাইছো আপোনালোকক আমাৰ এই পুনপটীয়া সম্প্ৰচাৰলৈ আৰু এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ আইএমডিৰ ফালৰ পৰা আঞ্চলিক বতৰ বিজ্ঞান ফালৰ পৰা বা কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতৰ বিজ্ঞান বিভাগৰ পৰা এটা জাননী দিয়া হৈছে এক আগজাননী জাৰি কৰা হৈছে যে সমগ্ৰ দেশতে এটা হঠাৎ বতৰ পৰিৱৰ্তন হ'ব আৰু আগন্তুকে 7টা দিনৰ যিখিনি সময় সীমা এই 7টা দিনৰ ভিতৰত খুব এটা বতৰ পৰিৱৰ্তনে ধাৰাসাৰ বৰষুণ নমাব আৰু এই মুহূৰ্তত আমি কথা ক'ব লাগিব উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ লগতে মেঘালয় আৰু চুবুৰীয়া অৰুণাচল প্ৰদেশত খুব বেছি পৰিমাণৰ বৰষুণৰ আগজাননী জাৰি কৰা হৈছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অৰ্থাৎ সাৱধান থাকক আমি 30 মে 31 মেত গুৱাহাটী যেটো অৱস্থা হৈছে বা উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যকেইখনৰ যেটো অৱস্থা হৈছে আনকি গুৱাহাটীৰ যেটো বৰষুণ এক প্ৰকাৰ বহু বছৰৰ মূৰত মে মাহৰ অভিলেখ ইতিমধ্যে হে 30 আৰু 31 তাৰিখৰ যি বৰষুণ হৈ গৈছিল তাত ভংগ হৈছিল শিলচৰটো একে ধৰণে খুব বেছি পৰিমাণৰ বৰষুণ হৈছিল কিছু হকা নিশ্চয়কৈ আহিব উৎকট গৰমৰ পৰা যেহেতু সূৰ্যদেৱতাৰ প্ৰকোপ যথেষ্ট বাঢ়িছে কিন্তু তাৰ সমান্তৰালকৈ কিন্তু মেঘালয়ত এই মুহূৰ্তত ক'বলৈ গ'লে আইএমডিৰ ফালৰ পৰা মেঘালয়ত খুব বেছি বৰষুণৰ আগজাননী দিয়া হৈছে আৰু অৰুণাচল প্ৰদেশত অৰ্থাৎ মেঘালয়ত বৰষুণ হলে যেটো আৰবান ফ্লাড যিখন ছবি যি গুৱাহাটীৰ যেটো কৃত্ৰিম বানপানীৰ সমস্যা অত্যন্ত ভয়ানক হৈ পৰে অৰ্থাৎ তেনেকুৱা ধৰণৰ আকো এখন ছবিৰ সৃষ্টি হ'ব নেকি তেনেকুৱা ধৰণৰ আকো এই কৃত্ৰিম বানপানীৰ সৈতে গুৱাহাটীয়ে যুঁজ দিব লাগিব নেকি হেইটো এটা প্ৰসংগ আৰু লগতে নৈ উপনৈসমূহ বাৰিষাৰ বতৰ ইতিমধ্যে উফন দি আছে ক'ত বেছি প্ৰভাৱ পৰিব পাৰে নৈপৰীয়া ৰাইজক এক প্ৰকাৰ সতৰ্ক হৈ বা তেনেকুৱা ধৰণৰ আগতীয়াকৈ আগজাননী দিয়া হৈছে যাতে সকলো সুৰক্ষিত হৈ থাকিব পাৰে এতিয়া আমি দিন কেইটা পুনৰবাৰ কৈছো 11 জুনৰ পৰা 14 জুনলৈকে এই সময়ছোৱাখিনিত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ এই দুখন ৰাজ্যই নহয় নাগালেণ্ডতো খুব বেছি বৰষুণৰ যেটো আগজাননী হেয়া দিয়া হৈছে অৱশ্যে 9 জুনৰ যদি আমি ম্যাপখন চাও হেয়া কিন্তু গুটেখন হেউজিয়া অৰ্থাৎ কোনো ধৰণৰ ওয়াৰ্নিং নাই অসমৰ বাবে কোনো ধৰণৰ তেনেকুৱা চিন্তা কৰিবলগীয়া নাই 10 জুনৰ যদি আমি কথা কওঁ হয় উজনি অসমৰ এফালে এয়া হালধীয়া অৰ্থাৎ আপডেটেড হৈ থাকক হালধীয়া যেটো ৰং দেখুৱা হৈছে মানে এয়া ওয়াচ বৰষুণ দিয়া হ'ব পাৰে বা এয়া যদি আমি বৰাকৰ পিনে চাও পাহাৰীয়া জিলা কেখন পশ্চিম কাৰ্বি আংলঙৰ কথা কওঁ কাৰ্বি আংলঙৰ কথা কওঁ গোলাঘাট তাৰ পিছত এই ধৰণে আগবাঢ়ি যদি গৈ থাকো জোৰহাট হেয়া বৰষুণৰ এটা প্ৰভাৱ থাকিব সমান্তৰালকৈ ডিমা হাছাও বা শ্ৰীভূমি হাইলাকান্দি কাছাৰটো একে ধৰণৰ পৰিবেশ থাকিব কিন্তু 11 জুনতো হে একে ধৰণৰ বৰষুণৰ প্ৰভাৱ আৰম্ভ হ'ব বুলি আগজাননী দিয়া হৈছে 11 জুনৰ পৰা তাৰ পিছত 12 জুনতো আমি দেখুৱাইছো অধিকাংশ এতিয়া হালধীয়া হ'বলৈ ধৰিছে 13 জুনত এয়া অৱশ্যে আজিৰ যেটো আপডেট আৰু তেওঁলোকে যি ধৰণেৰে এই বতৰৰ কথাখিনি আপডেট কৰি যাব আমি নিশ্চিত ৰূপত আপোনালোকক আপডেট কৰি গৈ থাকিবলৈ সক্ষম হ'ম কিন্তু এই মুহূৰ্তত সামগ্ৰিক ৰূপে যেটো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আপডেট দিয়া হৈছে হেয়া এই ধৰণৰ যে কেৱল অসম বুলিয়ে নহয় দেশৰ বিভিন্ন ঠাইত এই বৰষুণৰ এটা সতৰ্কবাণী জাৰি কৰা হৈছে কোৱা হৈছে যে মেজৰ ওয়েদাৰ শিফট অৰ্থাৎ এই বাৰিষা সময়ছোৱাখিনিত কোন ঠাইত খুব বেছি পৰিমাণৰ বৰষুণ হ'ব আগতীয়াকৈ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা অফিচিয়েল ষ্টেটমেন্ট তেওঁলোকে কৈছে আৰু কেৱল যথেষ্ট ধাৰাসাৰ বৰষুণেই নহয় অতি প্ৰবল বৃষ্টিপাতেই নহয় ডাষ্টৰ্মৰ সতৰ্কবাণী দিয়া হৈছে বিজুলী ঢেৰেকণি থাকিব আৰু বতাহৰ গতিবেগো বহু বেছি থাকিব এলাৰ্ট জাৰি কৰা হৈছে এক প্ৰকাৰ বহুকেইটা ভাৰতৰ বহুকেইখন ৰাজ্যৰ বাবে আগন্তুক এই 7টা দিনৰ ক্ষেত্ৰত আমি 11 জুনৰ পৰা 14 জুনৰ যেটো অৰুণাচল প্ৰদেশ অসম আৰু মেঘালয়ৰ বাবে সতৰ্কবাণী জাৰি কৰা হৈছে হেয়া আপোনালোকক কম যে হেভি ৰেইনফল খুব বেছি পৰিমাণৰ বৰষুণৰ আগজাননী দিয়া হৈছে ইয়াৰ উপৰিও কোৱা হৈছে নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰা অৰ্থাৎ আটাইকেইখন উত্তৰ পূৰ্বাঞ্চলৰ এই হাতুখন ৰাজ্যত এই ধৰণে কোৱা হৈছে যে ইনটেন্স শাৱাৰ অৰ্থাৎ যেটো বৰষুণ হ'ব বৃষ্টিৰ যেটো পৰিমাণ হ'ব খুব বেছি হেভি শাৱাৰ হ'ব খুব ইনটেন্স খুব বেছি বৰষুণ হ'ব ইনটেন্স শাৱাৰৰ কথা কোৱা হৈছে নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাত এই 10 জুনৰ পৰা 13 তাৰিখলৈকে 10 পৰা 13 জুনলৈকে খুব ইনটেন্স বৰষুণ হ'ব আৰু ইয়াৰ সমান্তৰালকৈ 30 পৰা 40 কিলোমিটাৰ প্ৰতি ঘণ্টাত বতাহ থাকিব কিন্তু অৰুণাচল প্ৰদেশ অসম আৰু মেঘালয়ৰ বাবে
যথেষ্ট পৰিমাণৰ বৰষুণৰ যেটো আগজাননী জাৰি কৰা হৈছে আঞ্চলিক কিবা কৰিব কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা তাৰ পৰা অনুমান কৰিব পাৰি মেঘালয় যদি বৰষুণ হয় তেনেহলে দাঁতি কাষৰীয়া যিখিনি অঞ্চল যিখিনি মেঘালয়ৰ পৰা ধৰক নৈ নামিছে বা সেই কানেক্টিং যিখিনি নৈ উপনৈ সেই নৈ কেখন উফন্দি উঠিব সমান্তৰালকৈ মেঘালয়ৰ ইতিমধ্যে এখন বৈঠকো হৈছে যে মেঘালয়ৰ পৰা যেটো পানী নামে আমি দেখো যে এজাক বৰষুণতে জোৰাবাটত যেটো অৱস্থা হয় পাহাৰৰ ৰঙা পানী নামি আহে উজনি নামনিৰ এক প্ৰকাৰ এই গোটেই ব্যৱস্থাটো যাতায়াতৰ স্তব্ধ হৈ পৰে 30 মেৰ পৰা 31 মেৰ এই দুটা দিনত অভিলেখ সৃষ্টিকাৰী যেটো বৰষুণ হৈছিল সেই বৰষুণে এক প্ৰকাৰ গুৱাহাটী ডুবাই পেলাইছিল গুটে গুৱাহাটী ডুবাই পেলাইছিল বা সেই গুৱাহাটী হুমুৱা যেটো উজনিৰ পৰা গুৱাহাটী হুমুৱা বা উজনিলৈকে যোৱা যেটো অংশ জোৰাবাটৰ সেই ঠাইখিনি যথেষ্ট পৰিমাণৰ এক প্ৰকাৰ ট্ৰাকৰ চকা ডুব যোৱাকৈ বৰষুণ হৈছিল কৃত্ৰিম বানপানী হৈছিল আকৌ তেনেকুৱা ধৰণৰ পৰিবেশ হ'ব পাৰে নেকি কিয়নো মেঘালয়ত আগজাননী দিয়া হৈছে ইয়াৰ পিছতে আমি দেখিছিলো যে দুইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ এখন বৈঠক বহিছিল আৰু তাত এটা সিদ্ধান্ত হৈছিল যে মেঘালয়ৰ পানীটো যিবোৰ পাহাৰবোৰ ব্যক্তিগত অধীনত আছে সেই পাহাৰৰ পানীটো যেতিয়া নামে কেনেকৈ ইয়াৰ হৈতে মুকাবিলা কৰিব পৰা যাব নেসাকক নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশন চেণ্টাৰক এই গুটে স্যাটেলাইট ম্যাপিংৰ বাবে এটা দায়িত্ব দিয়াৰ কথা সেইখন বৈঠকত সিদ্ধান্ত হৈছিল যে স্যাটেলাইট ম্যাপিং কৰিবলৈ দিয়া হ'ব আৰু সেই স্যাটেলাইট ম্যাপিংৰ জৰিয়তে তাত কেনেকুৱা থাকিব গুটে তাত ডিল কেনেকৈ কৰা যাব বা আগন্তুক সময়ছোৱাত নেসাকে যেটো ৰিপৰ্ট দিব তাৰ পিছত আইআইটি ৰুৰকি এটা সমাধান সূত্ৰ কেনেকৈ দিব এইখিনি কথা বতৰা পতা হৈছিল আৰু সেই ধৰণৰ এটা সিদ্ধান্ত হৈছিল কিন্তু এই বাৰিষাৰ সিজনটোত এই যেটো সমস্যা কৃত্ৰিম বানপানীৰ মেঘালয়ত অধিক বৰষুণ হ'ব অসমতো অধিক বৰষুণৰ আগজাননী দিয়া হৈছে তেনেহলে অনুমান কৰিব কৰবাত পাৰো নেকি যে বৰষুণ বেছি হলে এই ধৰণৰ এটা অচলাৱস্থা এটা আকৌ সৃষ্টি হ'ব যি নহক বৰষুণ কিন্তু খুব বেছি পৰিমাণৰ হ'ব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ যেটো আগজাননী হেয়া আমি আপোনালোকক জনাম কি আগজাননী তেওঁলোকে জাৰি কৰে তেওঁলোকৰ ৱেবছাইটত তেওঁলোকে আপডেট অহৰহ কৰি গৈ থাকে হালধীয়া যিখিনি ৰং দি দিয়ে যিখিনি ঠাই বা যিকেখন জিলা তাত অৰ্থাৎ আপডেটেড হৈ থাকক বৰষুণ আহিব পাৰে মেঘাছন্ন আকাশ হৈ থাকিব সেউজীয়া হৈ থাকিলে তেওঁলোকে কয় যে বৰষুণ অহাৰ তেনেকুৱা কোনো বিশেষ চিন্তাৰ কোনো কাৰণ নাই তেওঁলোকে কমলা বা কমলা বৰণৰ এলাৰ্ট কিতিবা জাৰি কৰে কিতিবা তেওঁলোকে ৰেড এলাৰ্ট জাৰি কৰে আৰু যোৱাটো মাহৰ শেষৰ পিনে যেটো মে মাহত অভিলেখ সৃষ্টিকাৰী বৰষুণ হৈছিল মেঘালয়ত বা যেটো বৰষুণ অসমত হৈছে তেনেকুৱা ধৰণৰ এখন ছবিৰ কথা যদি আমি কওঁ তেনেহলে নিশ্চিত ৰূপত বৰষুণৰ যদি আগজাননী থাকে আৰু খুব বেছি যদি ৰেড এলাৰ্ট ধৰণৰ যদি পৰিস্থিতি আহে তেনেহলে পৰিস্থিতি বেয়াৰ যোৱাৰ পূৰ্বে যদি নিজকে আচলতে হতৰ বা সজাগ হৈ থাকে নিশ্চিত ৰূপত হেখিনি কৰিব পাৰিব আৰু সেই বতৰ বিজ্ঞান কেন্দ্ৰই সেই ধৰণেৰে কোট বৰষুণ হ'ব কেতিয়া বৰষুণ হ'ব তেওঁলোকে আপডেট খিনি কৰি গৈ থাকে তেওঁলোকে আগজাননী জাৰি কৰি গৈ থাকে কিন্তু এই মুহূৰ্তত লগতে কম যদি কাৰোবাৰ বহিৰাজ্যলৈ যোৱাৰ কিবা পৰিকল্পনা আছে তেনেহলে আগন্তুক এই দিন কেইটাত 11 জুনৰ পৰা কিন্তু উত্তৰাখণ্ড আৰু ইষ্টাৰ্ণ ইউপি টু খুব বেছি বৰষুণৰ বা থান্ডাৰষ্টৰ্ম আৰু উইণ্ড অৰ্থাৎ বিজুলী ঢেৰেকনি আহিব বুলি আগজাননী দিয়া হৈছে সমান্তৰালকৈ হাৰিয়ানা চণ্ডীগড় দিল্লী উত্তৰ পশ্চিমীয়া উত্তৰ প্ৰদেশ আৰু লগতে পঞ্জাবত একে ধৰণে খুব শক্তিৰে বতাহ বলিব বুলি কোৱা হৈছে উত্তৰাখণ্ড যদি কাৰোবাৰ ফুৰিবলৈ যোৱাৰ এটা পৰিকল্পনা আছে 12 তাৰিখৰ পৰা 14 তাৰিখলৈকে হেভি ৰেইনফলৰ এলাৰ্ট আছে সমান্তৰালকৈ 8 জুনৰ পৰা 11 জুনলৈকে ডাষ্ট ষ্টৰ্ম ধূলি ধুমুহাৰ এটা আগজাননী দিয়া হৈছে ৱেষ্টাৰ্ণ ৰাজস্থান পঞ্জাব হাৰিয়ানা ৱেষ্টাৰ্ণ ইউপি আদি ঠাইসমূহত এয়া হৈছে বতৰা আইএমডিৰ ফালৰ পৰা যিখিনি আগজাননী দিয়া হৈছে আমি আপোনালোকক সময় আপডেটেড কৰি গৈ থাকিম